পঞ্চদশ শতিকাত অসমৰ আকাশত এক নতুন তাৰকাৰ উদয় হৈছিল, যিয়ে সমাজৰ অজ্ঞানতাৰ কুসংস্কাৰৰ অন্ধকাৰ আঁতৰাই নতুন সমাজৰ প্ৰতিষ্ঠা কৰিবলৈ ঈশ্বৰৰ অৱতাৰ হৈ আহিছিল। সেই মহান মৰীষীজন হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, যি নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক আৰু অসমীয়া জাতিৰ শিল্প, সংস্কৃতি আৰু সাহিত্যৰ জনক হিচাপে পৰিচিত। অসমবাসীৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কেৱল নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক আছিল তেনে নহয়, তেওঁ বিভিন্ন জাতি সম্প্ৰদায়ৰ লোকসকলক একত্ৰিত কৰি এক ঐক্যবদ্ধ অসমীয়া পৰিচয়ৰ ভেটি স্থাপন কৰিছিল, যি আজিও গৌৰৱ আৰু আনন্দৰ উৎস। এগৰাকী প্ৰতিভাধৰ সাহিত্যিক আৰু দূৰদৰ্শী শিল্পী শংকৰদেৱে অসমৰ সামাজিক-সাংস্কৃতিক পৰিৱেশত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছিল। ভাগৱতৰ পৰা প্ৰেৰণা লৈ তেওঁ সমতা, কৰুণা, প্ৰেম, ভাতৃত্ববোধৰ নীতিসমূহ প্ৰতিষ্ঠা কৰিছিল, যিবোৰ এতিয়াও অসমীয়া সমাজৰ কেন্দ্ৰীয় বৈশিষ্ট্য। তেওঁৰ শিক্ষাই বিভাজনকাৰী শক্তিৰ বিৰুদ্ধে ঐক্য আৰু সহনশীলতাক উৎসাহিত কৰে, যিয়ে তেওঁৰ প্ৰভাৱ আৰু গুৰুত্ব অসমীয়া জনসাধাৰণৰ হৃদয়ত স্থায়ী হোৱাটো সুনিশ্চিত কৰে।